কৰ্মযোগী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সামৰণি মহানগৰীৰ গাড়ীগাঁও ঈদগাহ ময়দানত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। গাড়ীগাঁও এলাহী ক্লাবৰ উদ্যোগত 10 নৱেম্বৰৰ পৰা হৈছিল প্ৰতিযোগিতাখন। এছআৰকে ক্লাব আৰু ৰাণী কোচিং চেণ্টাৰৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখন। খেলখনত 5 গ'লৰ ব্যৱধানত এছআৰকে দলে পৰাস্ত কৰে ৰাণী কোচিং চেণ্টাৰক। সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্য। বিজেপি মহানগৰৰ সভাপতি তপন দাসে অংশগ্ৰহণ কৰে। উপস্থিত থাকে পাৰিষদ হুকুম চান্দ আলী বক্সি। আমাৰ খেলখনৰ বিশেষভাৱে পেণ্ডেলত ব্যৱসায়ী জুনটা এটা বহুত হাজাৰ হাজাৰ মানুহৰ সমাগম দেখিছোঁ। সঁচাকৈ গাড়ীগাঁওখনলৈ আহি সম্পূৰ্ণকৈ বহুত ভাল লাগে। আৰু ইয়াতে আমাৰ ইলাহী ক্লাবৰ দ্বাৰা সৌজন্য কৰা হৈছিলে। ইয়াৰ আগতে স্পৰ্টিং ক্লাব আছিলে। স্পৰ্টিং ক্লাবৰ সময়ত বিভিন্ন ধৰণৰ ইয়াৰ প্ৰতিভা ওলাই গৈছিল। বহুতো নেশ্যনেল ইণ্টাৰনেশ্যনেল তেওঁলোকে যোগদান কৰিছিল। ইয়াৰ পৰা বহুতো প্লেয়াৰ ওলাই গৈছিল। সেই প্লেয়াৰখিনি বিভিন্ন জেগাত সংস্থাপনো পাইছিল। আৰু এতিয়াও ইলাহী ক্লাবে সেই লৈছে 1972 চনতে ইলাহী ক্লাবটো স্থাপিত হৈছিল। আৰু ইলাহী ক্লাবে সেইকাৰণে স্পৰ্টিং ক্লাবৰ নিচিনাকৈ ইলাহী ক্লাবে এতিয়া সেই ব্যৱস্থাটো কৰাৰ কাৰণে আমি উঠি অহা প্ৰতিভাখিনিক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰাৰ কাৰণে আমি ইলাহী ক্লাবক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিভা ইয়াৰ পৰা বিভিন্ন নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত ইয়াৰ পৰা প্ৰতিভা ওলাই গৈ সুনাম কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ। সুন্দৰ বাতাবৰণত গাড়ীগাঁও ঈদগাহ ময়দানত গাড়ীগাঁও ইলাহী ক্লাবৰ উদ্যোগত কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত যি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে, এটা সুন্দৰ পৰিৱেশ সুন্দৰ বাতাবৰণত আয়োজন কৰা হৈছে। আজি খেল উদ্বোধন কৰা মুহূৰ্তত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত কৰ্মৰত বিষয়া ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াৰ লগতেই গুৱাহাটী বিজেপিৰ জিলা সমিতিৰ সন্মানীয় সভাপতি তপন চন্দ্ৰ দাসকে ধৰি বিভিন্নজন লোকে উপস্থিত আছিলে। এটা সুন্দৰ বাতাবৰণত ৰাইজৰ বিপুল সঁহাৰিত এই খেল অনুষ্ঠিত কৰিছে। আৰু আমি ইয়াৰ পৰা এটাই কথা প্ৰতিমান হৈছে যে এই অঞ্চলৰ যিটো ক্ৰীড়া দক্ষতা, সেই ক্ৰীড়া দক্ষতা হিচাপে বা ক্ৰীড়াৰ যিটো প্ৰতিভা, এই প্ৰতিভা ইয়াৰ মাজত পুনৰ ইতিবৃত্ত হ'ব বুলি আশা ৰাখি ইলাহী ক্লাবৰ কৰ্মকৰ্তাসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।